ঠাণ্ডা দিনত ৰুমৰ ভিতৰত ব্যৱহাৰ কৰা এই হিটাৰটোৱে কেতিয়াবা আপোনাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। হয়তো এই কথাটো বহুতে নাজানে, হয়তো বহুতে জানে। যিসকলে নাজানে সেইসকলৰ বাবে আজি এই ভিডিঅ'টো। এটা বৰ ডাঙৰ দুৰ্ঘটনা ঘটিছিলে, যিটো দুৰ্ঘটনাৰ পৰা আমি নিজেও কিছু সাৱধান হৈছোঁ। গতিকে এই কথাটো আপোনালোকৰ বাবেও শ্বেয়াৰ কৰিলোঁ। হিটাৰ যদি আপোনালোকে চলায় তেতিয়া কিন্তু আপোনালোকৰ ৰুমত এই বস্তুটো থ'বলৈ কেতিয়াও নাপাহৰিব। গুড মৰ্ণিং। প্ৰথমতে আজি এইটো কামকে কৰি লৈছোঁ, টিফিনটো আৰু মোৰ ফ্লাক্সটো ভৰাই লৈছোঁ। আৰু এইফালে আমাৰ এখেতে মেচিনত উঠি ল'লে। ৰাতিপুৱা এইটো কাম আৰু ৰাতিপুৱা এবাৰ, পিছবেলা এবাৰ। আৰু আমাৰ মুনুমাই এয়া চাহ পাতিছে আৰু মই শাকখিনি কাটি দিলোঁ, তাই ভাজি আছে। জাবৰ জোথৰ যিমান আছে সেইখিনি মই পেলালোগৈ। আৰু এতিয়া এয়া পানী বহাইছোঁ, পানী খাবলৈও লাগে, ধুবলৈও লাগে। ইমানেই ঠাণ্ডা পৰিছে, গা ধুই আহি অলপমান ভৰিকেইটা সেক লৈ এই মোজাযোৰ মই এনেকৈ সেকাই লওঁ, তাৰপিছতহে পিন্ধিবলৈ ভাল লাগে। গা ধুই আহি প্ৰতিগৰাকী মহিলাই স্বামীৰ নামত সেন্দুৰ লয়। আৰু সেই সেন্দুৰ লোৱাৰ আচলতে এটা নিয়ম আছে, আমাক আগতে দেখুৱাইছিলে। এই যে তলৰ পৰা সদায় ওপৰলৈ এনেকৈ ল'ব লাগে। আজিকালি বহুত বিউটিচিয়ান আছে, খুব ধুনীয়া ধুনীয়া মেকআপ আৰ্টিষ্ট আছে, ইমান ধুনীয়াকৈ মেকআপবিলাক কৰে, ন কইনাবিলাকক সজায়। হয়তো গাভৰু ছোৱালীৰ বাবে তেওঁলোকে বহুত কথা নাজানে, তেওঁলোকৰ কাৰণে এই কথাটো কৈছোঁ। বহুকেইটা ভিডিঅ' মই চাইছোঁ যে তেওঁলোকে সেন্দুৰটো মানে দিব লাগে, এনেই দিয়েহে আৰু এইফালৰ পৰা এইফালে এনেকৈ কৰি কৰি দিয়ে। কেৱল শিৰত ৰঙা কৰাটোহে ভাবে, কিন্তু সেন্দুৰ লোৱাৰ আচলতে সেইটো নিয়ম নহয়। যিবিলাকে নতুনকৈ শিকি আছে যে সেইবিলাকৰ কাৰণে এই কথাটো জনাইহে দিছোঁ। তোমালোকে বেয়াকৈ নল'বা, নজনাটো একো ডাঙৰ কথা নহয়। আচলতে শিকিবলৈ নিবিচৰাটোহে ডাঙৰ কথা। আমিও বহু কথা নাজানো, যিবিলাক আমি আনৰ পৰা শিকিছোঁ। ইজনে সিজনৰ পৰা, সিজনে সিজনৰ পৰা শিকি আমি হাতে হাত ধৰি এনেকৈ আগুৱাব লাগিব, নহয়নে? ক'ত যাবা শুন? স্কুল যাবা? শুই উঠিয়ে স্কুল যায়। ডাঙৰ হ'লে যাম বুলি কয় নে নাযাওঁ বুলি কয় তাইহে জানিব। এতিয়া মুঠতে যাওঁ। এতিয়া স্কুল যাবা? এতিয়া স্কুল যাবলৈ হ'লে এতিয়া কেনেকৈ কি হ'ব কথাটো? যাবা? যাম বোলে মনো, স্কুল যাম বোলে। যাবা দেই, যাবা। মুখ ধুব লাগিব, ব্ৰাছ কৰিব লাগিব। শুন, মুখ ধুব লাগিব, ব্ৰাছ কৰিব লাগিব। শুনা আকৌ, কোনে মাৰিলে? এইটো মাৰিলে। অকণমান কিবা এটা কোৱাৰ লগে লগে মাৰিলে বুলিয়ে কয়। মা মাৰিছে। কেলে মাৰিছানো ছোৱালীজনী? নেমাৰিবা আকৌ। গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং সকলোকে। এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। আপোনালোকৰ দিনটো শুভ হওক, সকলো ভালে কুশলে থাকক। কোৱা সেইফালে যাম, স্কুল যাম। আমাৰ চেনাই ধনে আনিছে আৰু মোৰ আৰু যিমানহে বেগটো একদম গধুৰ হৈ থাকে, ফ্লাক্স সোমাই থাকে, ফলাহাৰ সোমাই থাকে, এইটোত তাৰপিছত সিটোত সোমাই থাকে। ভাত মই তেনেকৈ নিনো, ইয়াত লৈ পেলাই নিওঁ। মই নিম ৰবা। পিছফাল লাগে নহয়, আগফালে লাগে। লাহে কি কৰিছে নো? মই স্কুলৰ পৰা আহিলো। ৰাইজসকলে কি কৰিছে বা? কোনোবাই গৰম গাখীৰ খাইছে নেকি? ৰবা মই ল'ম। গাখীৰ নিদো, মই খাম এতিয়া। মনো গাখীৰ খাম বুলি কৈছে। এতিয়া আপোনালোকে হিটাৰ লগাব, যিহেতু আজিকালি ঠাণ্ডা দিনত মানুহে জুই সেক লয়, কিন্তু বহুতৰ ঘৰতো জুই সেক ল'বলৈ ব্যৱস্থাও নাথাকে। আৰু আজিকালি চবেই যিবিলাক উজুতে হয় সেইবিলাকে বিচাৰে, যেনেকৈ আমি বিচাৰিছোঁ। আমাৰ ঘৰৰ ভিতৰতো, বিশেষকৈ আমাৰ ৰুমটোৰ ভিতৰত এটা হিটাৰ আছে। আৰু আপোনালোকে যদি চাই, আমাৰ এইফালে চাৰিওকাষে কেনিও বতাহ সোমাবলৈ ব্যৱস্থাই নাই। গতিকে এনেকুৱা ব্লক যিবিলাক ৰুম থাকে, সেই ৰুমত কিন্তু এই ব্যৱস্থাটো কৰিব, কেতিয়াও নাপাহৰিব। আৰু আমাৰ মা যেতিয়া ডিব্ৰুগড়ত আছিলে, বিশেষকৈ তেতিয়া অকণমান গৰম আছিলে আৰু ঠাণ্ডা আহোঁ হৈছিলে যে, তেতিয়া ডাক্তৰে কৈছিলে যে আপোনালোকেতো ইয়াৰ পিছত হেক দিব, যদি জুই ধৰেতো ধৰিবই। আৰু মাৰ বিশেষকৈ ধোঁৱা লোৱাটো একদম মানা। গতিকে আপোনালোকে হিটাৰে লগাব, কিন্তু হিটাৰ যেতিয়া লগাব কেতিয়াও নাপাহৰিব ৰুমত এনেকৈ পানী অকণমান থৈ দিব বুলি কৈছিলে। আৰু আপোনালোককো আজি দেখুৱাই দিলোঁ, যিসকলে এই ভুলটো যদি এতিয়াও কৰি আছে, এতিয়াও সময় আছে, আপোনালোকে অন্ততঃ নিজৰ ৰুমত এনেকৈ পানী অকণমান ৰাখিব।
আৰু ইয়াত আচলতে কিছুমান কথা অভিজ্ঞতাই শিকায় যে মোৰ এগৰাকী বাইদেউ আমি একেলগতে চাকৰি কৰোঁ তেখেতৰ ঘৰৰ ওচৰৰ এটা ঘটনাৰ কথা ক'লে গিৰিয়েক ঘৈণীয়েক দুজনেই কেৱল থাকে দুজন মানুহে হিটাৰ লৈ পেলাই এটাকৈ বন্ধ কোঠাত হেক লৈ আছিলে আৰু মানুহগৰাকী শুবলৈ গুচি গ'ল তাৰপিছত মানুহজনে এনেকৈ হেক লৈ আছিলে বহুত দেৰি মূৰত আহি পেলাই চাইছে চকীখনতে তেওঁ এনেকৈ কৈ পেলাই সম্ভৱ টোপনি আহিলে তেওঁ ৰাতিটো যে তেনেকৈ থাকিলে ন ব্লক ৰুম তেখেতে হাৰ্ট এটেক হৈ পেলাই ঢুকাই থাকিলে গতিকে এনেকুৱা অনাকাংক্ষিত ঘটনা কাৰো লগত নঘটক এনেকুৱা অঘটনবোৰ কাৰোৰে নহওক তেনে ভাবিয়ে এই কথাটো শ্বেয়াৰ কৰিলোঁ যদি ভাবে ভাল বুলি তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গ আপোনালোকৰ পৰিয়াল আপোনালোকৰ আত্মীয় স্বজন সকলোৱে পাবৰ কাৰণে শ্বেয়াৰ কৰি দিব আৰু এতিয়া মই এইটো ইয়াতে ৰাখিম আৰু এটা বস্তু ৰাখিব পাৰে আপোনালোকে আছো ফুলৰ কাবে চাবে আলহী আদৰিছে ভিডিঅ'টো কৰি আছিলে ভিডিঅ' শ্বুট কৰি আছিলে বৰ ভাল লাগিলে দেই এইটো ইয়াতে ৰাখো পিছত তাকে বোলো ঘৰ ওচৰতে বুলি ক'লে চাই থৈ যাওঁ আপোনাৰ ভিডিঅ' চাই থাকক হয় নেকি নমস্কাৰ দেই সকলোকে বহুত ভাল লাগিলে কোনখিনি হয় পাৰিজাতৰ মই চাবলৈ আহিছিলোঁ বাইদেউ ভালে আপোনাৰ ভালে আছো দেই ভগৱানৰ কৃপা ভিডিঅ' দেখাত পাইছোঁ মানুহজনী বেছি কাপোৰ ভাগ্য ভাল আহক আজি আকৌ মোৰ ঘৰত মোৰ অনুৰাগী ওচৰতে শ্ৰাদ্ধ আছিলে তেওঁলোকে পাৰিজাতৰ পৰা শ্ৰাদ্ধলে বুলি আহিছিলে আৰু মোৰ ঘৰ একেবাৰে কাষতে বুলি গম পাই মাত এষাৰ দি যাবলৈ আহিলে বহুত বেছি ভাল লাগিলে সকলোৱে এনেকৈ মৰমেৰে সদায় মোক আৱৰি ৰাখিব আপোনালোকলৈ বহুত বেছি মৰম আপোনালোকক কৈ থকা কথাখিনি একেবাৰে আধৰুৱা হৈ থাকিলে যেহেতু আলহী আহিলে তেওঁলোকৰ লগত অলপ কথা বতৰা পাতিলোঁ এতিয়া আহক আকৌ পুনৰ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ কিছুমান গছে কেৱল অক্সিজেন দিয়াই নহয় অক্সিজেন পিউৰিফাই কৰে গতিকে এনেকুৱা টাব এটাও আপোনালোকে ৰুমত ৰাখিব পাৰে বাইদেউ আজি কাহিনীটো ক'লে নহয় ভয় খালোঁ ভয় খোৱাৰ কাৰণে এতিয়া এইবোৰ গোটাইছোঁ কিন্তু আমাৰ ছাগলীয়ে খালে চাওক এতিয়া এইটো বেলেগে থ'ব দৰকাৰ নাই নহয় আজি পোৱালিজনীয়ে ছিঙিলে পাত খুব ছিঙিলে যিসকলে এনেকৈ ৰাখিছিলে তেওঁলোকৰ বাবে নহয় যিসকলে একেবাৰে মোৰ দৰে জনা নাছিলে তেওঁলোকৰ বাবে আজি এই ভাল টিপছটো শ্বেয়াৰ কৰি দিলোঁ চাওঁতে সন্ধিয়া হ'লি এতিয়া মই চেংমাঙৰ কাৰণে খিচিৰি বনাবলৈ লৈছোঁ তাই একেখিনি বস্তু দিলে মানে বেয়া পায় খাবলৈ কেতিয়াবা ভাততে আলু দি পেলাই মুনুৱে কোমলকৈ ৰান্ধি খুৱায় কেতিয়াবা আমাৰ লগত ৰন্ধা তেনেকেই খুৱাওঁ কেতিয়াবা পিঠা কেতিয়াবা চুজি এই কুৱেশ্যনটো মোৰ বাৰে বাৰে আহি থাকে আজি দুদিনমানৰ আগতে আকৌ কৈছে যে কণমানি কি খুৱাই ক'ব আচলতে আমি কি খোৱা বুলিবলৈ এটা বস্তু নহয় সেইকাৰণে আপোনালোকক তেনেকৈ ক'ব নোৱাৰিম কিন্তু আজিকালি প্ৰতিটো বস্তুৱে দিওঁ যিবিলাক বস্তু তাই খাই ভাল পায় চব বস্তু অকণ অকণ দিবলৈ চেষ্টা কৰিছোঁ কিন্তু যিবিলাক বেয়া পাই গম পাওঁ নহয় সেই বেয়া পোৱা বস্তুটো বাদ দি দিওঁ আৰু কাৰণ বেয়া পোৱাটোতো আৰু খুব জোৰ কৰি সৰু ল'ৰা ছোৱালীক খুৱায়ো লাভ নাই এতিয়া খিচিৰিকণ অকণমান কোমলকৈ যদি বনাই দিওঁ তাই খাই খুব ভাল পায় বিশেষ একো দিয়া নাই আজি ইয়াত কেঁচা মটৰো নাই কেতিয়াবা গ্ৰীণ মটৰ থাকিলে তেনেকৈ দি দিওঁ গাজৰ দাইল আলু এনেকৈ কৰি বনাম খালি অকণমান ঘিউ দি দিম এনেকৈ কৰি ৰান্ধি পেলাই খুৱাবচোন সৰু ল'ৰা ছোৱালীয়ে এনেও খুব ভাল পায় অলপমান কোমল হ'ব লাগে চুবাবলৈ বেয়া পায় এইফালে চুবাবলৈ বেয়া পায় এইফালে আমাৰ কেমেৰাৰ আঁৰত থকা মানুহবোৰ দেখুৱাই দিছোঁ আজি চেংদাঙে শুই উঠি ইমানেই কান্দিলে নহয় কান্দি কান্দি একেবাৰে গোটেইজনী কি হ'ল ভাবি তৎ পোৱা নাছিলে পিছতহে গম পাইছোঁ যে তাই ঠেহে লাগিছে এতিয়া আকৌ সেই খেলা বস্তুটোতে বাদাম সোমোৱাই খাই আছে কেতিয়াবা চিৰাও খুৱাওঁ তাইক পাছবেলা টাইমত মানে তাই হেৰি অকল একেটা বস্তু নোখোৱাওঁ চিৰা খুৱাওঁ কেতিয়াবা গাখীৰ ভাত গুড় এনেকৈ খুৱাওঁ কেতিয়াবা ৰুটি বনাই খুৱাওঁ আজিকালি খোৱা শুকান ৰুটি আকৌ বহুত ভাল পায় শুকান ৰুটি অকণমান ঘিউ যদি লগাই দিওঁ চিঙি দিব লাগে একদম ধুনীয়াকৈ খাই থাকে মিঠাতেল নিদিওঁ বেছি নিদিওঁ আৰু ঘিউ এনেকৈ অকণমান দি পেলাই তাৰপিছতে পিঁয়াজ নিদিওঁ দেই পিঁয়াজ নিদিয়াকৈ খুৱাওঁ তাইক এয়া দি দিলোঁ দাইল চাউল গাজৰ এয়া অকণমান নিমখ দিছোঁ আন্দাজমতে তাৰপাছতে এয়া অকণমান হালধি দিছোঁ পাৰিবা জানো নিজে উঠিবলৈ নোৱাৰা নহয় আমাৰ দেখাৰ কাৰণে খিচিৰি বনাই ৰেডি হৈ গ'ল কেইটামান চাউল অকণমান দাইল এনেকৈ দি দিয়াৰ লগে লগে কিমানখন হৈ গ'ল চাওকচোন গাজৰখিনি দি দিলে খায়ো ভাল লাগে অকণমান মিঠা মিঠা লাগে যে ঠিক এনেকুৱা জোখতে যদি ৰখা হয় তাই খাবলৈ খুব ভাল পায় অকণমানি মাইনাক মাকক টুটুৰি খাবলৈও দিয়ে আকৌ দেই ইমান মৰম অকণমান খুৱাই দিয়ে যে গাঁৱতো খুৱাই দিয়ে যে টোপনি গ'ল ভালকৈ লৈ যাওঁ গাঁৱতো খুৱাই দিয়ে ভালকৈ যা কাপোৰ পৰি গৈছে আহা শুৱাই দিবা আহা
খুৱাই দিয়াচোন ধুনুৰ মানে খুৱাই দিয়া খুৱাই দিয়া দেই টোপনি কৰিছেনে চাওঁ হৈছে টোপনি ভালনে খাবলৈ অঁ ভাল এয়া খিচিৰি খাই আছে আমাৰ দেহা মানুহে আৰু আপোনালোকে আমাক বহুত বেছি মৰম দিছে সদায় সদায় মৰম দিব এনেকৈ বিশেষকৈ কণমানিজনীক আশীৰ্বাদ কৰিব যাতে ভাল মানুহ হওক বেলেগ কি কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় মানুহ হিচাপে যাতে ভাল হওক আৰু সকলোৱে চাগে সেইটোৱে আশা কৰে কলিজাটো বাই বাই দি দিয়া মোবাইলটো লৈ থাকিলে মানে এফালে গুৰুত্ব নাইকিয়া হয় আকৌ সেইটোৱে বেয়া কথা কি বজাইছে দেখাই দে অঁ কি বজাইছা অঁ গান বজাইছা বা বৰ ধুনীয়া দেই চাৰে কামা পাধা নিচা বজাই দিয়াচোন অঁ এতিয়া বাই বাই কৈ দিয়াচোন চুমু এটা দি দিয়া